নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নিৰাপদে অৱশেষত ডিব্ৰুগড় পালে উত্তৰ প্ৰদেশৰ গুণ্ডাত দুৰ্ঘটনাত পতিত হোৱা ৰেলৰ যাত্ৰী বিশেষ ৰেল যোগে নিৰাপদে ডিব্ৰুগড়ৰ বাণীপুৰত উপস্থিত হয় যাত্ৰীসকল মুঠ 42 গৰাকী যাত্ৰী উপস্থিত হয় বাণীপুৰ ষ্টেচনত প্ৰতিজন যাত্ৰীৰ ক্ষেত্ৰতে তৎপৰতা গ্ৰহণ কৰে জিলা প্ৰশাসনে সতেজ খাদ্য খোৱাপানীৰ ব্যৱস্থা কৰে প্ৰশাসনে দুজন যাত্ৰীৰ চিকিৎসাৰো ব্যৱস্থা গ্ৰহণ জিলা প্ৰশাসনৰ যাত্ৰীসকলক নিজ নিজ ঘৰলৈ যোৱাৰ বাবে বাহনৰো ব্যৱস্থা কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে আমাৰ কথিত সাংবাদিক জেচিম আহমেদ আছে ফোন লাইনত জেচিম যেহেতু যাত্ৰীসকল আহিল আৰু সুকলমে তেওঁলোকৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল ইয়াতে যি ঘটনাৰ ৰেল দুৰ্ঘটনাৰ যি লোকসকল উভতি অহাৰ পাছত জিলা প্ৰশাসনে যথেষ্ট তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰিলে বাণীপুৰ ষ্টেচনৰ পৰা তেওঁলোকক ঘৰলৈ যোৱাৰ বা চিকিৎসা আৰু অন্যান্য প্ৰাসংগিক যোগানসমূহ ধৰিলে তেওঁলোকে তাৰ পাছত কিন্তু এষাৰ কথা প্ৰাঞ্জল ইয়াতে এগৰাকী ব্যক্তিয়ে মহিলা এগৰাকী আহিছিলে দুগৰাকী বিশেষকৈ এগৰাকী দুলু ঘোষ তেওঁ ডিব্ৰুগড় চহৰৰ মহানগৰৰ বাক্সিপাৰা অঞ্চলৰ তেওঁ আঁঠুত আঘাতপ্ৰাপ্ত অৱস্থাত আছিলে কিছু পৰিমাণে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত অৱস্থাত আছিলে ৰেল দুৰ্ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিলে তেওঁ আৰু তেওঁক এম্বুলেন্স যোগে তেওঁ ঘৰত পঠিওৱা হৈছে সুবিধা কৰি দিয়া হৈছে তেওঁ আঁঠুত দুখ পাইছিলে পুনৰবাৰ কম আৰু এজন ব্যক্তি আছিলে 24 বছৰৰ এজন যুৱক সুৰজ কুমাৰ যথেষ্ট এই দুৰ্ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিলে কিছু পৰিমাণে আৰু সুৰজকো এই এম্বুলেন্স যোগে নিজৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিলে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে জানিবলৈ দিছে দুলু ঘোষৰ 62 বছৰীয়া এগৰাকী মহিলা যিহেতু আমি ফটোসমূহো দেখুৱাব পাৰিছো ভিডিঅ'টো আমি দেখুৱাব পাৰিছো লোকসকলক অৱশ্যে সুকলমে লোকসকল ইয়াত আহি পালে 42 গৰাকীকৈ যাত্ৰী প্ৰাঞ্জল ধন্যবাদ জেচিম আহমেদ এইখিনি তথ্যৰ বাবে শক্তিপীঠ কামাখ্যালৈ অহা পৰ্যটকৰ ধন লুট চোৰে লুটি নিলে নগদ ধনসহ মোবাইল ফোন কামাখ্যা আৰক্ষীৰ জালত চোৰ আনোৱাৰ হুছেইন চিচিটিভিত বন্দী আনোৱাৰৰ দুষ্কাৰ্যৰ দৃশ্য আদালতৰ নিৰ্দেশত জেললৈ প্ৰেৰণ কৰা হয় চোৰটোক শক্তিপীঠ কামাখ্যালৈ অহা পৰ্যটকক বা ভক্তক টাৰ্গেট কৰি ল'লে এই চোৰটোৱে ধন লুট কৰিলে চোৰে লুটি নিলে নগদ ধনসহ মোবাইল ফোন কামাখ্যা আৰক্ষীৰ জালত পৰিছে চোৰ আনোৱাৰ হুছেইন চিচিটিভিত এই দুষ্কাৰ্যৰ সকলো দৃশ্যবন্দী হৈছিল আদালতৰ নিৰ্দেশত এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে এইটো আনোৱাৰক কি নাম হা ক'ত থাকা হা কি কৰিছিলি কামাখ্যাত চুৰ কৰিছিলি হা কামাখ্যাত হা 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 কামাখ্যা মন্দিৰত চুৰ কৰিছিলি হা কিমান টকা চুৰ কৰিছিলি হা ঐ কিমান টকা চুৰ কৰিছিলি ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ বৰহমপুৰ সমষ্টিক লৈ নতুন সমীকৰণ কংগ্ৰেছৰ হঠাৎ প্ৰফুল্ল মহন্তৰ দিছপুৰৰ আৱাসত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে সাক্ষাৎ কৰে মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক মহন্ত পুত্ৰৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত পুনৰ চৰ্চা 26ৰ নিৰ্বাচনৰ বৰহমপুৰৰ প্ৰাৰ্থী হ'ব নেকি শ্যামন্ত কাশ্যপ সেই প্ৰশ্নও উত্থাপন হৈছে প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰ অৱস্থাৰো বুজ ল'লে কংগ্ৰেছ সাংসদজনে সৌজন্যমূলক সাক্ষাৎ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে কিন্তু এই নিৰ্দিষ্ট সময়ছোৱাত সাংসদগৰাকী হঠাৎ প্ৰফুল্ল মহন্তৰ বাসগৃহত উপস্থিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে যিটো কথা আলোচনা হৈ আছে যে প্ৰফুল্ল মহন্তৰ পুত্ৰই কংগ্ৰেছত যোগদান কৰিব সেই কথাটো বাস্তৱ নেকি বাৰু আকাৰে ইংগিতে ৰকিবুল হুছেইনে এই ভ্ৰমণসূচীৰে সেইটোকে বুজাই দিলে নেকি ইয়া সকলোকে গামোচা পিন্ধাই সাদৰ সম্ভাষণ জনাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ বৰহমপুৰ সমষ্টিক লৈ এতিয়া কংগ্ৰেছে নতুন সমীকৰণ আৰম্ভ কৰিছে আৰু তাৰ মাজতে হঠাৎ প্ৰফুল্ল মহন্তৰ দিছপুৰৰ আৱাসত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন গৈ উপস্থিত হয় সাংসদ ৰকিবুল হুছেইনে সাক্ষাৎ কৰে মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপক তেখেতৰ গাটো বহুত দিনৰ পৰা বেমাৰ হৈ আছে মই আহিমকৈ আহিব পৰা নাছিলোঁ আজি তেখেতৰ ঘৰলৈ গৈ মই তেখেতৰ পৰিয়ালৰ লগত কিছু সময় থাকি আমি ভাৱ বিনিময় কৰোঁ সেইটো একেবাৰে একান্ত আপোনাৰ বেমাৰী খবৰ লোৱা যিটো সৌজন্যতামূলক সাক্ষাৎকাৰ সেইটো সৌজন্যতামূলক সাক্ষাৎকাৰ তাত কোনো অন্য কাৰণ নাই কিন্তু বহু সময় থাকি কাৰণ তেখেতৰ এটা সময়ত মোৰ দেউতাৰ বেমাৰৰ সময়ত তেখেতে মুখ্যমন্ত্ৰী থকা অৱস্থাত তেখেতৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তকে পৰামৰ্শ কৰি সকলোৱে খবৰ লৈছিল সেই সময়ত মুখ্যমন্ত্ৰী থকাৰ কাৰণে বেমাৰৰ সময়ত যথেষ্ট সহায় কৰিছিল সেই কথা বতৰাবিলাক মই মনত পেলাইছোঁ তেওঁলোকৰ ওচৰত তেওঁলোকৰ মনত আছে গতিকে সেই সাক্ষাৎকাৰটো অতি
ঘৰুৱা আৰু মই সেইকাৰণে মোৰ পৰিয়ালটোক লৈ তেখেতৰ লগত খবৰ ল'লোঁ আৰু তেখেতৰ পৰিয়ালটোৰ লগত কিছু সময় কটালোঁ। সেই কথা বতৰাবিলাক আজি কোনো ধৰণৰ আমি তাত বহু সময় মই বহিলোঁ, কোনো ধৰণৰ আলোচনা আপোনাৰ হোৱা নাই। তেখেতৰ বেমাৰৰ খবৰ ল'লোঁ আৰু একেবাৰে ঘৰুৱা ভাৱত, কাৰণ তেখেতে নগাঁৱৰে আছিলে, নগাঁৱৰ একেবাৰে নাতি দূৰত ৱাকিং ষ্টেঞ্চত আমাৰ যিটো দেউতাৰ দিনৰ পৰা আমি থাকোঁ, মই তাৰ লগতে তেওঁ ভাড়া আছিলে, ভাড়া থকা সময়তে আমাৰ ওচৰ চুবুৰীয়া আছিলে। গতিকে সেই কথা বতৰাবিলাক এতিয়া মনত পৰিছে, মনত পৰি আমি সেই কথাবিলাকে বেছি গুৰুত্ব দি পাতিলোঁ। ঘৰুৱাভাৱে পৰিয়াল কেন্দ্ৰিক যিবিলাক কথা বতৰা পাতে তাত কোনো ৰাজনৈতিক এটা শব্দও মই তাত পতা নাই। ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ, JAMM নেতৃত্বক হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেত্ৰী কল্পনা সোৰেনক আদিবাসী যুৱতী মহিলাৰ হকে মাত মতাৰ আহ্বান। JAMMৰ শাসনকালত আদিবাসী যুৱতী মহিলা ভুল লুণ্ঠিত হোৱাৰ অভিযোগ আৰু এই JAMMক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত। वो लोगों के लिए, वो माँ और बहनों के लिए जो माँ और बहन को हमारे झारखंड मुक्ति मोर्चा का सरकार का समय रेप किया गया, मर्डर किया गया, उनको न्याय दिलाने के लिए कल्पना सोरेन जी अभी आप संघर्ष कीजिए। अर्जुन मुंडा जी ने अपना भाषण में बताया कि जो लोगों का बलात्कार किया गया, आदिवासी महिलाओं का, बेटियों का बलात्कार किया गया, क्या उनको न्याय मिला? जिसको हत्या किया गया, क्या उनको न्याय मिला? क्या चार्जशीट हुआ? क्या कन्विक्शन हुआ? आज क्या ये कल्पना सोरेन जी का दायित्व नहीं बनता है कि हमारे आदिवासी माँ, बेटी और बहू के लिए वो आवाज उठाए? क्या उनका एक विजिट नहीं होना चाहिए पाकोर में, जहां में हमारे आदिवासी भाई बहन का जमीन सुराने का काम ये घुसपैठी कर रहा है? मैं कल्पना सोरेन जी को आह्वान करता हूं, हमारा आपका साथ कोई पॉलिटिकल दुश्मन नहीं है, लेकिन मैं आपको आह्वान करता हूं, आप जैसे हेमंत सोरेन जी का न्याय के लिए आवाज उठाया, अभी आप आवाज उठाइए झारखंड का वो आदिवासी बेटी, वो माँ और बहू के लिए जिसका बलात्कार JMM सरकार का समय में हुआ था, वो लोगों के लिए आप आवाज उठाइए। ये आपके लिए हमारा विनम्र आह्वान होगा, विनम्र निवेदन होगा। বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থক পহু খেদা, মন্ত্ৰী পীযুষ হাজৰিকাৰ সন্মুখতে পহু খেদা বিধায়কগৰাকীক। কাটিগড়াত খহনীয়া পৰিদৰ্শনৰ সময়তে ৰাইজৰ উখত পৰিল বিধায়কগৰাকী। বিধায়কগৰাকীক গো বেগ ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৰাইজে। ৰাইজৰ কবলৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ীত উঠি কোনোমতেহে পলায়ন কৰিবলৈ সক্ষম হয় কমলাক্ষ দেৱ পুৰকায়স্থ হয়। গো বেগ ধ্বনি আপোনালোকে শুনিছে, কমলাক্ষ দেৱ পুৰকায়স্থৰ বিৰুদ্ধে এই গো বেগ ধ্বনি। কাটিগড়াৰ জালালপুৰত আজি মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈছিল জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। বলেশ্বৰ নৈ স্লুইচ গেট পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিছিল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই। লগতে আছিল কাটিগড়াৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ জৈন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়। গাড়ীৰ পৰা নামি অহাৰ লগে লগে কমলাক্ষৰ বিৰুদ্ধে গো বেগ ধ্বনি দিয়ে বিজেপি কৰ্মী সমৰ্থকে। কিছু বিজেপি কৰ্মী সমৰ্থকৰ এই গো বেগ ধ্বনি। ইয়াৰ পিছতেই ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰা বিধায়কগৰাকীয়ে দৃশ্য আপোনালোকে দেখিছে। পিছত মন্ত্ৰী পীযুষ হাজৰিকাৰ বুজনিত শান্ত হয় এইসকল উত্তেজিত লোক। মুঠতে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ল আজি কমলাক্ষ দেৱ পুৰকায়স্থ। আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰ আছে ফোনলাইনত অধিক জনাবলৈ। অনিৰুদ্ধ, আচলতে এই পৰিস্থিতিৰ কেনেকৈ সূত্ৰপাত হ'ল গোটেই কথাখিনি জানিব বিচাৰিছোঁ। প্ৰাঞ্জল, এইটো আজিৰ পৰা নহয়, বহুত দিনৰ পৰাই কমলাক্ষ দেৱ পুৰকায়স্থ যেতিয়া নিজৰ এটা সমৰ্থন দেখাইছে বিজেপিৰ ফালৰ পৰা, সেই তাৰ পিছতেই আৰম্ভ হৈ গৈছে যে কাঠিগড়াৰ পৰা সি ইলেকশ্যনটো খেলিব বিচাৰে 2026-ত, যিটোৰ কাৰণে চেষ্টা চলাই আছে। ডিলিমিটেশ্যনৰ পাছত
কাঠিগড়া সিটটো তাৰ কাৰণে ইজি হৈ যাব, যিটো কাৰণে কাঠিগড়াৰ পৰা ইলেকশ্যনটো খেলিব বিচাৰি আছে। কিন্তু অমৰচান্দ জৈন প্ৰাক্তন বিধায়কৰ সমৰ্থক আছে আৰু কাঠিগড়াৰ যিমানখিনি মণ্ডলৰ কৰ্মীসকল আছে, এই মণ্ডলৰ কৰ্মীৰ এটাই কথা যে আমাৰ কাঠিগড়াৰ পৰাই কোনো এজন ইয়াতে ইলেকশ্যন খেলিব, যিটো কাৰণে কমলাক্ষ ডেক যেতিয়া তাতে আজি এই স্থানত গৈছিলে, জালালপুৰত এই স্লুইচ গেট চাবলৈ গৈছিলে পীয়ুষ হাজৰিকা, কাঠিগড়া চবতকৈ বেছি প্ৰভাৱিত হৈছিলে ফ্লাডৰ কাৰণে কাছাৰত। 3 বাৰ, এবাৰ নহয় দুবাৰ নহয় 3 বাৰ ফ্লাড হৈছে মে' জুন জুলাই 3 মাহত, আৰু এইটো কাৰণে তাত আজি চাবলৈ গৈছিলে আৰু তাৰ লগত কমলাক্ষদেৱ পুৰকায়স্থ আছিলে। তাতেই তেতিয়া এই পৰিস্থিতিটো আৰম্ভ হয়। মানুহবিলাক মাত্ৰ সমৰ্থক আছিলে অমৰচান্দ জৈনৰ আৰু বিজেপি কৰ্মীসকল আছিলে কাঠিগড়াৰ, এইবিলাকৰ এটাই কথা কাঠিগড়াৰে কোনোবা এজন ইয়াৰ পৰা ইলেকশ্যন খেলিব। এইটোৰ কাৰণে কমলাক্ষদেৱ ইয়াত তাতে থকাৰ কাৰণে গো বেক ধ্বনি দি কৰিছে। প্ৰাঞ্জল, মানে এতিয়া আগন্তুক দিনত কমলাক্ষৰ বাবে অতি বেয়া হ'ব যদি বিজেপিৰ সৈতে থকা এইসকল কৰ্মীয়ে তেওঁৰ বিৰোধিতা কৰি থাকে, নহয় জানো? একদম ঠিক কথা প্ৰাঞ্জল, কিয়নো 26ৰ ইলেকশ্যনৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে আৰু সেইটোৰ কাৰণে এতিয়া কমলাক্ষদেৱ পুৰকায়স্থৰ যেতিয়া বিজেপিৰ সমৰ্থন দেখাইছে, এতিয়া আৰু কোনো চান্স নাই আকৌ বেক কৰি কংগ্ৰেছত আহিবৰ কাৰণে, যিটো কাৰণে তাৰ এটা চিটৰ এটা কথা আছে। নৰ্থ কৰিমগঞ্জৰ পৰা আগতে খেলিছিলে, কিন্তু নৰ্থ কৰিমগঞ্জ ডিলিমিটেশ্যনৰ পাছত নৰ্থ কৰিমগঞ্জ এতিয়া তাৰ কাৰণে ছেফ নহয়, যিটো কাৰণে সি বিচাৰি আছে কাঠিগড়াৰ পৰা খেলিব। কিন্তু কাঠিগড়াৰ যি ৰাইজ আছে, কাঠিগড়াৰ যি সমৰ্থক আছে, বিজেপি মণ্ডলৰ কৰ্মীসকল আছে, এইবিলাকৰ কথা হ'ল অমৰচান্দ জৈন নিজে আকৌ এবাৰ খেলাৰ চেষ্টা কৰি আছে, কিয়নো লাষ্ট টাইম চিলেকশ্যন তাক দিয়া নাই, গৌতম ৰায়ক দিয়া হৈছিলে চিটখন, কিন্তু এইবাৰ অমৰচান্দ জৈনে আকৌ ট্ৰাই কৰি আছে এই চিটখনত লাভ কৰিবৰ কাৰণে, বিজেপিৰ পৰা তাৰ পৰা ইলেকশ্যন খেলিবৰ কাৰণে। ধন্যবাদ অনিৰুদ্ধ এইখিনি তথ্যৰ বাবে। এইফালে বিজেপি ত্যাগৰ আনুষ্ঠানিক ঘোষণা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। আগষ্টৰ 8 বা 9 তাৰিখে ত্যাগ কৰিব বিজেপি। কংগ্ৰেছত যোগদান কৰাৰ ইংগিত অশোক শৰ্মাৰ। সংবাদমেল পাতি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল অশোক শৰ্মা। বিজেপি দলত গণতন্ত্ৰৰ অভাৱ বুলি মন্তব্য কৰে অশোক শৰ্মাই। বিজেপিৰ বাবে সমাজ আজি ভীতিগ্ৰস্ত বুলি তেওঁ সমালোচনা কৰে। কংগ্ৰেছক এক প্ৰকাৰ প্ৰশংসাৰে উপচালে অশোক শৰ্মাই। কৰ্তৃপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ, কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে, তেনেহ'লে তেওঁ বহুত কিবা খানি কৰিব পাৰে। মই সিমানটো আজিলৈ কেতিয়াও ক'তো দাবী কৰা নাই, কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে। আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে। মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ, কাৰ্যসূচীত গৈছিলোঁ, আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে, যিসকলে ইলেকশ্যন আহিলে বছৰ বছৰ ধৰি কথাই নাপাতে। তেওঁলোকে সেই ঘৰ লোৱা অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণেও প্ৰশ্ন সুধিছে। গতিকে তেনেকুৱা অপপ্ৰচাৰেৰে মোক তথা ৰাইজক বিভ্ৰান্ত কৰাৰ যি কথা ওলাইছে, সেই কথাবিলাক মই নস্যাৎ কৰোঁ। মই 40,000 কাৰ্যকৰ্তাক লৈ বিজেপি ত্যাগ কৰিম বুলি বা অন্য দলত যোগদান কৰিম বুলি মই কেতিয়াও কোৱা নাছিলোঁ আৰু আজিও নকওঁ। কিন্তু এই বিগত কিছুদিন ধৰি মোৰ ওপৰত হোৱা অত্যাচাৰ বা তাৰ ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক যি পত্ৰ প্ৰেৰণ কৰিছিলোঁ, তাৰ পৰিপ্ৰেক্ষিতত একো উত্তৰ নোহোৱাৰ কাৰণে মই নিজৰ কিছু কথা লিখি উলিয়াই আনিছোঁ। মই সেইটো আপোনালোকক পাঠ কৰি দিছোঁ। আপোনালোক আটাই নিশ্চয় গম পায় যে যোৱা 20 মে' 2024 তাৰিখে মোক কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়াৰ লগতে আমাৰ দলৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক বিগত 3 বছৰত মোৰ ওপৰত হোৱা অন্যায়ৰ কথা বিতংভাৱে জনাই তাৰ এটা সমাধান বিচাৰিছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। শিশু নিৰ্যাতনৰ গোচৰত কাৰাৰুদ্ধ সংগীতা দত্ত আৰু ৱালিউল ইছলাম। চিকিৎসক দম্পতীৰ তুলনীয়া সন্তানৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। শনিবাৰে দিনজুৰি সাক্ষ্য গ্ৰহণ কন্যা সন্তানগৰাকীৰ। কটকটীয়া নিৰাপত্তাৰ মাজতে সন্তানটিক অনা হয় পক্সো আদালতলৈ। শিশুটিৰ মুখেৰে নিৰ্যাতনৰ বৰ্ণনা শুনি স্তম্ভিত হৈ পৰে ন্যায়াধীশ। এগৰাকী IPS বিষয়াই নিৰীক্ষণ কৰিছে শিশুটিৰ নিৰাপত্তা। এনেকেতবোৰ হয়তো কথা উল্লেখ কৰিছে শিশুটিয়ে, যাৰ বাবেই তদন্তকাৰী বিষয়া স্তম্ভিত হৈ পৰিছে। সংগীতা দত্ত আৰু ৱালিউল ইছলাম এতিয়াও কাৰাগাৰৰ বন্ধ কোঠৰীত
তাৰ মাজতে এই চিকিৎসক দম্পতীৰ তুলনীয়া সন্তানৰ সাক্ষ্য গ্ৰহণ কৰা হয় আজি দিনজুৰি কটকটীয়া নিৰাপত্তাৰ মাজতেই সন্তানটিক অনা হয় পস্কো আদালতলৈ আৰু শিশুটিৰ মুখেৰে নিৰ্যাতনৰ বৰ্ণনা শুনি স্তম্ভিত হৈ পৰে ন্যায়াধীশো তদন্তকাৰী দলবোৰ ইতিমধ্যে এই সমগ্ৰ ঘটনাক্ৰমত যেনেধৰণে তদন্ত কৰি আছে বহু নতুন নতুন তথ্য ওলাই আছে আৰু তেওঁলোকো আচৰিত হৈছে কেনেধৰণৰ অত্যাচাৰ চলোৱা হৈছিল এই শিশুকেইটিৰ ওপৰত সমান্তৰালভাৱে এই বৰ্ণনা শুনি স্তম্ভিত হৈ পৰিছে ন্যায়াধীশ নিজেই এগৰাকী IPS বিষয়াই নিৰীক্ষণ কৰিছে শিশুটিৰ নিৰাপত্তা ব্যৱস্থা আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি ডেকা আছে ফোন লাইনত অধিক জনাবলৈ বিৰিঞ্চি নিশ্চয় প্ৰাঞ্জল যে আচলতে আজি প্ৰায় দীৰ্ঘদিনৰ আচলতে বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি কন্যা শিশুগৰাকী যিগৰাকীক আচলতে ৱালিউল ইছলাম আৰু সংগীতা দত্তই যৌন নিৰ্যাতন চলোৱা বুলি যি অভিযোগ আচলতে দিয়া হৈছিল অভিযোগনামাত সেই সকলোখিনি কথা ইতিমধ্যে তদন্তকাৰী বিষয়াই দিছিল আৰু আজি সেইগৰাকী কন্যা শিশুক কটকটীয়া এক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আনি আচলতে ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল আৰু সেইগৰাকী কণমানি শিশুৱে ন্যায়াধীশৰ আগত সকলোখিনি কথা বৰ্ণনা কেনেধৰণে যৌন নিৰ্যাতন চলাইছিল কেনেধৰণে গৰম ইস্ত্ৰি লগাই দিছিল কেনেধৰণে তেওঁলোকক মাৰপিট কৰিছিল সেই সকলোখিনি কথা প্ৰখৰ ৰ'দত কেনেধৰণে বান্ধি থৈছিল সেই সকলোখিনি কথা ন্যায়াধীশৰ আগত খুব ধুনীয়াকৈ আচলতে স্পষ্টকৈ আচলতে সেই সকলোখিনি বৰ্ণনা কৰিছে আৰু যিহেতু সেই শিশুগৰাকী CWD চেণ্টাৰত যিহেতু বৰ্তমান তেওঁলোকৰ যিকেইগৰাকী আচলতে দায়িত্বত থকা বিষয়া আছে সেইগৰাকীয়ে তেওঁলোকক আচলতে তুলি দালি এই মুহূৰ্তত ডাঙৰ দীঘল কৰিছে তেওঁ পঢ়া শুনা কৰিছে তাৰ মাজত আজি এই সকলোখিনি কথা যেতিয়া স্পষ্টকৈ কৈছে যে সংগীতা আৰু ৱালিউল ইছলামে কেনেধৰণে নিৰ্যাতন চলাইছিল কেনেধৰণে পশুৰূপী কাম কৰিছিল সেই সকলোখিনি কথা যেতিয়া শুনিছে ন্যায়াধীশগৰাকী নিজে স্তম্ভিত হৈছে যে এনেধৰণৰ মানুহ আচলতে থাকিব পাৰে নেকি সেই সকলোখিনি আৰু এইগৰাকী কন্যা শিশু যেতিয়া আদালতলৈ লৈ যোৱা হৈছিল এগৰাকী IPS বিষয়াক তাত দায়িত্ব দিয়া হৈছিল যে তেওঁ অনা নিয়াৰ ক্ষেত্ৰত যাতে শিশুটিক আৰু কোনো লোকে যাতে লগ ধৰিব নোৱাৰে বা কোনো ধৰণৰ এটা তেওঁৰ নিৰাপত্তা যাতে খুদ নাথাকে সকলোখিনি আচলতে নিৰীক্ষণ কৰিছিল এগৰাকী IPS বিষয়াই গতিকে আজি হয়তো এগৰাকী কন্যা শিশুৰ যিখিনি বক্তব্য সেই বক্তব্যখিনি ন্যায়াধীশে শুনাৰ পাছত হয়তো খুব কম দিনৰ ভিতৰত সংগীতা আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে হয়তো আৰু অধিক তেওঁলোকে যিহেতু তেওঁলোকে সাক্ষ্য ল'ব সাক্ষ্য লোৱাৰ পাছত তেওঁলোকে ন্যায়াধীশে হয়তো তেওঁলোকৰ বিৰুদ্ধে এটা শুনানি গ্ৰহণ কৰি তেওঁলোকক দোষী সাব্যস্ত কৰি তেওঁলোক কি ধৰণে আচলতে তেওঁলোকক শাস্তি প্ৰদান কৰিব পাৰে সেই সকলোখিনি কথা ক'ব কিন্তু আজি ন্যায়াধীশ এই কাৰণতে আচলতে স্তম্ভিত হৈছিল যে গৰম ইস্ত্ৰি লগাই দিয়ে সেই সকলোখিনি কথা যেতিয়া ন্যায়ালয়ৰ মজিয়াত যাতে দেখুৱাই দিছিল তেওঁৰ ক'ত কি অংগত আচলতে সেই গৰম ইস্ত্ৰি লগাই দিয়া হৈছিল বা কেনেধৰণে মাৰপিট কৰি সকলোখিনি কথা শুনি আজি ন্যায়াধীশ স্তম্ভিত হোৱা কথাটো এটা যথেষ্ট আচৰিত কথা গতিকে এই ক্ষেত্ৰত হয়তো খুব কম দিনৰ ভিতৰত ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ শাস্তিও যে ঘোষণা হ'ব সেয়া প্ৰায় নিশ্চিত ধন্যবাদ বিৰিঞ্চি নুমলীগড় NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত তদন্তকাৰী দল নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটো গোপনে পুতি থৈছিল নগৰাঞ্চলৰ NRLৰ একাংশ বিষয়াই এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ মুখ্য বন সংৰক্ষক ৰাজেন্দ্ৰ গাৰৱালৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দলটো এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগ আৰু কেইবাটাও দল সংগঠনে ৰুজু কৰিছে গোচৰ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও এক চাঞ্চল্যই বিৰাজ কৰি আছে উল্লেখযোগ্য যে নুমলীগড়ৰ NRL নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটো গোপনে পুতি থৈছিল NRLৰ একাংশ বিষয়াই এই ঘটনাৰ পিছতে বিভিন্ন দল সংগঠনে নুমলীগড় থানাত ৰুজু কৰিছিল এজাহাৰ NRLৰ নগৰাঞ্চলৰ প্ৰবন্ধক বেদাংগ কাশ্যপ আৰু নগৰাঞ্চলৰ মহাপ্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৰ বিৰুদ্ধে ছাত্ৰমুক্তি সংগ্ৰাম সমিতি অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট সমিতি টাই আহোম ছাত্ৰ সন্থাই ৰুজু কৰিছিল গোচৰ এই ঘটনাত জড়িতসকলক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছিল উল্লেখযোগ্য যে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ এটা দল গোলাঘাটৰ DFO উপস্থিত হৈ মৃত হাতীটো গাঁতৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৰহস্যজনকভাৱে NRLৰ একাংশ বিষয়াৰ নেতৃত্বত পুতি থৈছিল মৃত হাতীটো মই কালি মোৰখিনি কথা ক'লো আমাৰ এনকুৱাৰী টিম এইটো ষ্টেট গভৰ্ণমেণ্টে এইটো টিম তেওঁলোকে এনকুৱাৰী এটা কৰিব দিছে এজন CCF ৰেংকৰ অফিচাৰ দিছে তেওঁ যিখিনি ফুড পোষ্ট কৰিব লাগে প্লেচ অফ অকাৰেঞ্চ এডজইনিং এৰিয়া চব চালে আৰু তেওঁ কি কৰিব কি নকৰিব এইটো মই ক'ব নোৱাৰিছোঁ কিন্তু তেওঁ যিখিনি তেওঁ বিচাৰে সেইখিনি তেওঁ আমাৰ প্ৰচেছটো এনেকুৱা পটককৈ এজন উঠাই দিব নোৱাৰোঁ আমি য'ত যেনেকৈ আমাৰ
অফেন্স ৰেজিষ্টাৰ মই কালিয়ে কৈছোঁ অফেন্স এটা ৰেজিষ্টাৰ হৈছে আমাৰ গতিকে আমাৰ যিজন আয়ু আছে তেওঁ বিহিত ব্যৱস্থা কৰি আছে বেংগালুৰু আৰক্ষীৰ জালত অসমৰ যুৱক আত্মগোপন কৰি থকা আনোৱাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ হাইলাকান্দিৰ আনোৱাৰৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ অভিযোগ বেংগালুৰুৰ হাল আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে এই ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল আনোৱাৰে মহানগৰীৰ লাষ্ট গেটৰ পৰা গ্ৰেপ্তাৰ বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনোৱাৰক পক্সো আইনৰ অধীনত আনোৱাৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ আনোৱাৰক ট্ৰানজিট ৰিমাণ্ডত লৈ যোৱা হ'ব বেংগালুৰুলৈ আমি পুনৰবাৰ জনাইছোঁ আপোনালোকৰ বাবে এয়া এটা অতি গুৰুত্বপূৰ্ণ খবৰ বেংগালুৰু আৰক্ষীৰ জালত পৰিছে অসমৰ যুৱক আত্মগোপন কৰি থকা আনোৱাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দিৰ আনোৱাৰৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ গুৰুতৰ অভিযোগ বেংগালুৰুৰ হাল আৰক্ষী থানাত গোচৰ ৰুজু হ'ল আৰু সেই গোচৰৰে তদন্ত কৰিবলৈ আহিল বেংগালুৰু আৰক্ষী আৰু গুৱাহাটীৰ পৰা আনোৱাৰক কৰায়ত্ব কৰা হ'ল গুৱাহাটী মহানগৰীত উবৰ বাইক চালকৰ দাদাগিৰি অতিৰিক্ত ভাড়া বিচাৰি যুৱতী সাংবাদিকক অভব্য আচৰণ উবৰ চালকৰ যুৱতী সাংবাদিকৰ লগতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় চালকজন আৰু পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ মোবাইল ভাঙি দিয়াৰো ভাবুকি দিয়ে উবৰ চালকজনে এই ঘটনাক লৈ দিছপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে আপুনি বিজান নিজে অফলাইন কৰক ব্যৱস্থা নহয় না আপোনালোকৰ নিয়মবিলাক কোনে বনায় আমি গম পাব লাগিব না আমি গম পাব লাগিব আমি গম পাব লাগিব না আপোনাৰ কোনে নিয়ম বনাইছে নিয়ম নিজে নিজে নবনাব আমিও কষ্ট কৰি পইচা বুজি পাইছে নহয় নহয় আপুনি কিয় নিয়ম বনাব আপুনি বিজান নিজে অফলাইন কৰক ব্যৱস্থা আপুনি অফলাইন ব্যৱস্থা কৰক আপোনালোকে নিয়ম বনাব আমিওতো কষ্ট কৰি পইচা উপাৰ্জন কৰোঁ নহয় আপোনালোকৰ নিয়মটো কোনে বনাইছে আপোনালোকৰ নিয়মটো কোনে বনাইছে ভাঙক আপুনি আহকচোন আহকচোন আহক 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 আহকচোন আপুনি নহয় নহয় আপোনালোকৰ নিয়মবিলাক কোনে বনায় গম কালি মই গণেশগুৰিৰ পৰা AIDC-লৈ উবেৰত এখন বাইক বুক কৰিছিলোঁ আৰু বাইকখন বুক কৰাৰ পাছতে কিছু সময় পলম হৈছিল আহি পোৱাত ড্ৰাইভাৰজনৰ তেওঁ তাৰ পাছত আহি পালে আহি পোৱাৰ পিছত মই অহাৰ লগে লগে তেওঁ কৈছে যে আপুনি ভাড়াটো অলপ বঢ়াই দিব মই আৰু বিশেষ একো কোৱা নাই কাৰণ মোৰ বহুত দেৰি হৈছিলে কালি দেৰি হোৱাৰ বাবে মই বিশেষ একো তৰ্ক বিতৰ্ক নকৰি মই গন্তব্যস্থানলৈ গ'লোঁ তাৰ পাছত মোৰ নিৰ্দিষ্ট যিটো ভাড়া দেখুৱাইছিলে এপত যিটো ভাড়া দেখুৱাইছিলে সেই ভাড়াটো মই তেওঁক দিলোঁ দিয়াৰ পাছত মই মোৰ স্থানলৈ যাব ওলাওঁ তেওঁ পাছফালৰ পৰা মাত দিছে মানে খুব ৰুডলি তেওঁ মাতিছে বাইদেউ আপুনি ভাড়া বঢ়াই দিব দিছিলোঁ আপুনি ভাড়া বঢ়াই নিদিলে যে এনেকৈ তেওঁ কৈছে তেতিয়া মই উভতি আহি ক'লোঁ যে আপোনাক কিহৰ কাৰণে ভাড়া বঢ়াই দিম তেতিয়া তেওঁ মানে কৈছে মানে লগে লগে তেওঁ এগ্ৰেছিভ হৈয়ে গ'ল যে কিহৰ কাৰণে ভাড়া মই আপোনাক কৈছোঁ আপোনাক বাইকত উঠোঁতে আপোনাক কৈছোঁ যে ভাড়া বঢ়াই লাগিব তেতিয়া মই কৈছোঁ আপোনাক মই কি যুক্তিত ভাড়া বঢ়াই দিম কোনে বঢ়াইছে আপোনালোকৰ এই ভাড়া বঢ়োৱা নিয়মটো আপোনালোকৰ কোনে কৰিছে তেতিয়া তেওঁ কৈছে যে ভাড়া বঢ়া নিয়মটো মই কৰিছোঁ মানে তেওঁ বাইকত ভুকুৱাই কৈছে যে মোৰ বাইক মোৰ তেল মোৰ নিয়ম গতিকে মই ভাড়া মোক বেছিকৈ বঢ়াই দিবই লাগিব ভাড়া বঢ়াই নিদিলে আমি কেনেকৈ চলিম বুলি কোৱাৰ পাছতে প্ৰশ্ন আহিব যে তেওঁ যদি সেই প্ৰতিষ্ঠানটোত কাম কৰি যদি তেওঁ যদি সুখী নহয় তেওঁৰ যদি পইচা কম হৈছে তেতিয়াহ'লে তেওঁ সেই প্ৰতিষ্ঠানটো বাদ দিব লাগে এনেকৈ গ্ৰাহকক হাৰাশাস্তি কৰাটোতো সমীচীন নহয় তেওঁ লগে লগে বহুত বেছি এগ্ৰেছিভ হৈ গ'ল তেওঁ মই যেতিয়া মোবাইলটো উলিয়ালোঁ ভিডিঅ' কৰিব আৰম্ভ কৰিলোঁ তেতিয়া তেওঁ মোৰ মোবাইল ভাঙি দিম বুলি কৈছে আৰু অশ্লীল শব্দ কৈছে বিভিন্ন ধৰণৰ তেওঁ গালি গালাজ পাৰিছে কথা হ'ল যে এতিয়া তেওঁলোকে এনেদৰে ভাড়া বৃদ্ধি কৰাটো কিমান যুক্তিসংগত কৃত্ৰিম বানত বিধ্বস্ত ডিব্ৰুগড়ৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃত্ৰিম বান ৰোধৰ বাবে পৌৰ নিগমে নালিয়াপুলত কাটি দিয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰত পাই জলমগ্ন ডিব্ৰুগড়বাসীয়ে উজাৰিলে ক্ষোভ বৃহস্পতিবাৰে পানীৰ প্ৰকোপ বৃদ্ধি হোৱাত পৌৰ নিগম আৰু জিলা প্ৰশাসনে অঞ্চলটোৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ খান্দি নলাৰ পানী উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰে তাৰ পাছতে আজি তৃতীয়টো দিনত পথৰ ওপৰেৰে বাগৰা পানী ওলাই গৈছে যদিও স্থানীয় লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আছে গংগাপাৰা আজগৰ আলী পথ আদি অঞ্চলত পানী স্থানীয় লোকৰ গৃহত প্ৰৱেশ কৰাত কোনো অঞ্চলত এককাল এবুকু পানীৰ সৃষ্টি হয় ইপিনে খোৱা পানী বিদ্যুতৰ অভাৱত বহু লোকে নিজ গৃহ ত্যাগ কৰি হোটেলৰ লগতে বিভিন্ন স্থানত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে
আজি সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ মুখ্য নলাক খান্দি ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন কৰি পানী নিষ্কাশন প্ৰক্ৰিয়াৰ বুজ লৈ গুৱাহাটী IITৰ শিক্ষাৰ্থীৰ বিশেষ সদস্যৰ দ্বাৰা আধুনিক প্ৰযুক্তিৰে ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ আশ্বাস দিয়াৰ লগতে আন কেতবোৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। সৰ্বানন্দ সোণোৱালে চহৰৰ 1956 চনতে নিৰ্মাণ কৰা মুখ্য নলাৰ ওপৰত অবৈধ দখল শীঘ্ৰে আঁতৰোৱাৰো প্ৰতিশ্ৰুতি দিয়ে ডিব্ৰুগড়বাসী। আধুনিক ধ্যান ধাৰণাৰে ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব লগা হ'লে আমি ইয়াৰ এটা নতুন ব্যৱস্থা কৰিবই লাগিব আৰু সেইকাৰণে ড্ৰেইনেজটো নতুনকৈ এটা শক্তিশালী ড্ৰেইনেজ ব্যৱস্থা কৰিবৰ বাবে পূৰ্বতেও মই কৈছোঁ, আজি পুৱাৰ ভাগতো মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু পূৰ্বতে আমি কৈছিলোঁ যে IIT গুৱাহাটীক এই বানপানী শুকোৱাৰ লগে লগে দায়িত্ব দিয়া হ'ব। গোটেই বিষয়টো তেখেতসকলে অধ্যয়ন কৰিব আৰু তেখেতসকলে যিখন মাষ্টাৰ প্লেন দিব সেই মাষ্টাৰ প্লেনখনৰ কাৰণে যিখিনি টকা পইচাৰ দৰকাৰ সেইখিনি ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু আমি ভাৰত চৰকাৰৰ তৰফৰ পৰা যেনেধৰণে যি সহযোগিতা কৰিব লাগে এই সহযোগিতা আমি কৰিম। মুঠৰ ওপৰত ডিব্ৰুগড় চহৰখনৰ ৰাইজে যাতে ভৱিষ্যতে এনেধৰণে জীয়াতু ভুগিব নালাগে তাৰ ব্যৱস্থা কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। এইটো এটা আপুনি ঠিক কৈছে, অবৈধ বেদখল যোৱাবাৰ মোক ৰাইজে কৈছে, সেইকাৰণে মই নাগৰিক সভাৰ কথা কৈছোঁ। কাৰণ আমাৰ উপায়ুক্ত ডাঙৰীয়াই কৈছে আৰু আমাৰ মেয়ৰ ডাঙৰীয়াই কৈছে, প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে যে ভৱিষ্যতৰ দিনত যিহেতুকে আমি আধুনিক ধ্যান ধাৰণেৰে ড্ৰেইনেজ ব্যৱস্থাটো ইয়াত সঠিকভাৱে নিৰ্মাণ কৰিব লাগিব, তাৰ বাবে ডিব্ৰুগড় নাগৰিকসকলে সহায় কৰিব লাগিব আৰু যিসকলে বেদখল কৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেখেতসকলে নিজে স্বইচ্ছাৰে এইবিলাক যাতে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ স্বাৰ্থত যাতে সেইবিলাক বেদখল কৰা স্থানবিলাক যাতে তেখেতসকলে ত্যাগ কৰে। গতিকে নাগৰিকতকৈ আৰু কোনো শক্তিশালী নহয়, গতিকে নাগৰিকে যেতিয়া এটা মতামত দিব সেই মতামতে শক্তি আধাৰ হিচাপে লৈ আগন্তুক দিনত আমি ৰাইজক আস্থাৰ বিশ্বাসত লৈ গোটেই কামখিনি কৰিব বিচাৰিছোঁ। নালিয়াপুলত আগতে বানপানী হৈছিল কিন্তু ইমান দিন নাথাকে, আগতে বানপানী নৱজ্যোতি লজত আমিও দেখিছোঁ কিন্তু ইমান দীঘলীয়া নহয়, এইবাৰ বহুত দীঘলীয়া হৈছে। গতিকে সেইকাৰণে এই গোটেই কথাখিনি এতিয়া বিশেষজ্ঞৰ যোগেদি ছাৰ্ভে কৰিলেহে সঠিক ইয়াৰ ফলাফল পোৱা যাব। গতিকে আপোনালোকক সকলোকে মই এই ক্ষেত্ৰত সহযোগিতা কৰিব পাৰিম। নুনমাটিৰ ডকাইতি কাণ্ডত জড়িত 2 ডকাইতক গ্ৰেপ্তাৰ, আৰক্ষীৰ জালত আব্দুল আলী আৰু খবিৰ আলী। নুনমাটি নিজৰা পাৰৰ পৰা 2 ডকাইতক গ্ৰেপ্তাৰ কৰা হয়। 2 কুখ্যাত ডকাইতক আৰক্ষীয়ে মাৰাথন জেৰা চলায়। পলাতক 4 ডকাইতক বিচাৰি আৰক্ষীৰ অভিযান। নুনমাটিৰ 1 নম্বৰ আনন্দনগৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মাতৃ পুত্ৰক প্ৰহাৰ কৰি নগদ ধন সোণৰ অলংকাৰ লুট কৰা হৈছিল। 6জনীয়া ডকাইতৰ দলে লুটি নিলে নগদ 60,000 টকা আৰু 4 লাখ টকাৰ সোণৰ অলংকাৰ। শুকুৰবাৰে পুৱতি নিশা 2:30 বজাত 6জনীয়া ডকাইতৰ দলে পাকঘৰৰ খিৰিকীৰ ৰদ ভাঙি ইভা আইন কল্লু নামৰ মহিলাগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ডকাইতৰ দলটো শোৱনি কোঠাত প্ৰৱেশ কৰি বিচনাত শুই থকা মাতৃপুত্ৰৰ মুখত খোপা দি হাত ভৰি বান্ধি দিয়ে। পৰৱৰ্তী অৱস্থাত ডকাইতৰ দলটোৱে মাতৃপুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই চিঞৰ বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। ইয়াৰ পিছত ডকাইতৰ দলটোৱে 60,000 টকাৰ লগতে প্ৰায় 4 লাখ টকাৰ সোণৰ গহনা লুট কৰি নিয়ে। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে ঘৰৰ ওচৰৰ ভূমি 80 লাখত বিক্ৰী কৰিছিল। এই 80 লাখ টকা লুট কৰিবলৈ 6জনীয়া ডকাইতৰ দলে মুখত ক'লা কাপোৰ বান্ধি ডকাইতি কৰিবলৈ অহা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে। ক্ৰমাৎ অতি ভয়াৱহ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি। 105 জনলৈ বৃদ্ধি পাইছে হিংসাত্মক প্ৰতিবাদত নিহতৰ সংখ্যা। বৰ্তমানে হস্পিটেলত চিকিৎসাধীন অৱস্থাত শতাধিক লোক। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। শেহতীয়াকৈ বাংলাদেশৰ নাৰ্ছিংডি জিলাত কাৰাগাৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে। সংৰক্ষণ বিৰোধী ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰখন। সংৰক্ষণ বিৰোধী ছাত্ৰ যুৱকৰ সৰ্বাত্মক প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। হিংসাত্মক প্ৰতিবাদৰ ফলত ৰক্তাক্ত হৈ পৰিছে বাংলাদেশৰ ৰাজপথ। চৰকাৰী চাকৰিত সংৰক্ষণ বাতিলৰ দাবীত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ছাত্ৰ সংগঠন যুৱ লীগৰ বিক্ষোভত চামিল হৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে শাসকীয় আৱামী লীগৰ ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ সমৰ্থক। মুক্তিযোদ্ধাৰ পৰিয়ালৰ একাংশ সদস্যকো প্ৰতিবাদকাৰীয়ে টাৰ্গেট কৰাৰ অভিযোগ শাসকীয় পক্ষৰ। ঢাকাৰ লগতে চট্টগ্ৰাম, কুমিল্লা, ৰাজশ্বাহী, ৰংপুৰৰ ৰাজপথত বিয়পি পৰিছে বিক্ষোভ। কাৰাগাৰতো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে। ইপিনে হিংসাত্মক ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমনৰ চেষ্টাত নিয়োজিত হৈছে আৰক্ষী আৰু বৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশৰ জোৱান। সংৰক্ষণ বাতিল নকৰালৈকে বিক্ষোভ চলাই যোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ নেতাৰ। উল্লেখযোগ্য যে 1972 চনৰ পৰা বাংলাদেশত চলি আছে চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা। প্ৰথমে মেধাৰ ভিত্তিত কেৱল 20% লোকেহে চাকৰি পোৱাৰ ব্যৱস্থা আছিল চুবুৰীয়া বাংলাদেশত। 1976 চনত 40%লৈ বৃদ্ধি কৰা হৈছিল মেধাৰ ভিত্তিত নিযুক্তি পোৱাৰ ব্যৱস্থা। কিন্তু তাৰ পাছতো 30% চৰকাৰী চাকৰি সংৰক্ষিত কৰি ৰখা হৈছে মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে। মহিলাৰ বাবে 10%, জনজাতিৰ বাবে 5%, প্ৰতিবন্ধীৰ বাবে 1% আৰু বিভিন্ন জিলাৰ বাবে আছে 10% সংৰক্ষণৰ ব্যৱস্থা। জনজাতি, প্ৰতিবন্ধী আৰু মহিলাৰ বাবে সংৰক্ষণ বাহাল ৰাখি আন সকলো কোটা ব্যৱস্থা বাতিলৰ দাবীত উত্তাল হৈছে বাংলাদেশৰ ৰাজনীতি। উত্তপ্ত পৰিস্থিতিলৈ লক্ষ্য ৰাখি বিষয়টো সম্পৰ্কে দেওবাৰে শুনানিৰ দিন ধাৰ্য কৰিছে বাংলাদেশ আদালতে। देखिए, बड़ा चिंताजनक विषय है। छात्रों की हमेशा जो बातें हैं, जो प्रॉब्लम्स हो, वो सुननी चाहिए। और मुझे पूरा यकीन है कि बांग्लादेश की जो सरकार है, कई बार से सरकार बनी है, वहाँ के जो हमारे प्रधानमंत्री जी हैं बहुत ही अनुभवी प्रधानमंत्री हैं। लोगों का जनमत उनको एक बार नहीं कई बार प्राप्त हो चुका है और ये लोग अपने इस आंतरिक मसले को लोग बैठ के बहुत जल्दी हल हो जाएगा। उसमें हमें पूरा विश्वास है इस बात का। उसमें कोई दो राय नहीं है कि अगर हमारे भारतीय नागरिक या बच्चे हैं उनको सुरक्षित यहाँ लाया जाएगा, उसमें कोई ऐसी बात ही नहीं है। वहाँ का जो है, जो कुछ भी है, वो उनकी इंटरनल मामला है, उनका इंटरनल विषय है। वो लोग बैठ के बांग्लादेश की सरकार, बांग्लादेश की जनता, वो लोग बैठ के आपस में तय करेंगे। आपका नाम? मोहम्मद मेहदी हसन खान। आप कहाँ के सिटीजन? बांग्लादेश का। सर, क्या स्थिति है अभी देश में? अभी देश का स्थिति थी बहुत प्रॉब्लम है। नेट नहीं चल रहा है, नेट बंद है, फिर बहुत तकलीफ हो रहा है बांग्लादेश में। मैं तो मेडिकल वीसा में आया, मेडिकल ट्रीटमेंट के लिए मम्मी के साथ आया। अच्छा। ट्रीटमेंट करने के लिए आया, पढ़ाई नहीं, मैं बिजनेस करती हूँ। अभी बहुत प्रॉब्लम में है देश, बहुत तकलीफ में है। अच्छा। कोई खबर ही नहीं है, नेट नहीं चल रहा है ना, इसलिए क्या चल रहा है देश में पता नहीं है। और बांग्लादेशৰ পৰা ভাৰতলৈ উভতিল কেইবাজনো ছাত্ৰ। সুকলমে ধুবুৰীলৈ উভতিল আসিফ হুছেইন। আসিফ হুছেইনৰ ঘৰ ধুবুৰীৰ বিদ্যাপাৰা চাৰ্চ ৰোডত। পুত্ৰক স্বগৃহত পাই অতি আনন্দিত পিতৃ মাতৃ। বাংলাদেশ কলকাতা সীমান্তৰে নিশা 72 জনৰো অধিক ছাত্ৰ বাংলাদেশৰ পৰা ভাৰতলৈ ৰাওনা হয় আৰু তেওঁলোক সুকলমে আহি উপস্থিত হয়। এই ছাত্ৰগৰাকীৰ সৈতে আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক ৰিপৰ্ট আছে, আগবঢ়াইছোঁ। আমি বৰ্তমান আমাৰ লগত পাইছো ধুবুৰীৰ পৰা তেওঁ এইমাত্ৰ আহি উপস্থিত হৈছে। আপোনাৰ লগত মূল কিমান ষ্টুডেণ্ট তাৰ পৰা আজি আহিছে? আমি 70-80 ষ্টুডেণ্ট একেলগে ওলাইছিলো। তো বহুতে ইণ্ডিয়াৰ বহুত ঠাইতে আছে, সিহঁতে কিছুমানে ফ্লাইট দি গুচি গৈছে আৰু আমি অসমৰ যিখিনি আছো আমি ট্ৰেইন দি আহিছো। আমি ফাৰ্ষ্ট অফ অল আমি গেদে বৰ্ডাৰৰ পৰা শিয়ালদালৈকে আহিছো আৰু শিয়ালদাৰ পৰা নিউ কোচবিহাৰ, দেন নিউ কোচবিহাৰৰ পৰা আকৌ প্ৰাইভেট গাড়ী বুক কৰি কিনে ঘৰত আহিছো। আচ্ছা, মেইনলি আপোনালোকে বাংলাদেশৰ যে দৰ্শনা বৰ্ডাৰ, দৰ্শনা বৰ্ডাৰেদি আপোনালোকে পাৰ হৈছে। এই দৰ্শনালৈকে আপোনাৰ ইনষ্টিটিউটৰ পৰা কিদৰে আহিল? এনেকুৱা এটা পৰিস্থিতি তাত হান্দোৱান চলি আছে। তাৰমানে আমি ষ্টুডেণ্ট বিলাকে ৰাতি চব একেলগে বহিছিলো, একেলগে বহি কিনে ডিছকাছ কৰিছো যিহেতু চিচুৱেশ্যন ভাল নহয় বাংলাদেশৰ। আমি য'ত থাকো তাতে একো প্ৰব্লেম হোৱা নাই, বাট কি ঠিক হ'ব পাৰে, সেইকাৰণে নিজৰ প্ৰটেকশ্যনৰ কাৰণে আমি চব কৈছো যে আমি যিখিনি ইণ্ডিয়ান ষ্টুডেণ্ট আছো আমি আজি ৰাতি ওলাই যাম। তো আমি প্ৰাইভেট কাৰ বুক কৰিছিলো। বুক কৰাৰ পিছত এইটো ৰাস্তাত কিবা প্ৰব্লেম হ'ব পাৰে, তো সেইটোৰ কাৰণে আমি ইণ্ডিয়ান এম্বাছিক কল কৰিছো। ইণ্ডিয়ান এম্বাছিক কল কৰি কিনে কৈছো যে ছাৰ আমি আজি ইমান ষ্টুডেণ্ট আছো, কলেজৰ পৰা ৰাতি ওলাই যাম, তো আমালোকৰ প্ৰটেকশ্যনৰ কাৰণে আমালোকক চিকিউৰিটি লাগে আপ টু বৰ্ডাৰলৈকে। তো ইণ্ডিয়ান এম্বাছিয়ে আমালোকক বহুত হেল্প কৰিছে। কলেজৰ পৰা আপ টু দৰ্শনালৈকে সিহঁতে আমালোকক স্কৰ্ট দি লৈ। কিমান কিলোমিটাৰ হ'ব? 180 or 190। এই 180 কিলোমিটাৰ ইণ্ডিয়ান এম্বাছিৰ পৰা আপোনালোকক চিকিউৰিটি প্ৰভাইড কৰা হয়। আৰু ইণ্ডিয়ান হাই কমিছনৰ পৰা কেনেকুৱা কি সুবিধা পাইছে আপোনালোকে? এই আমি মানে সিহঁতে আমালোকক বহুত ৰেছপন্স কৰিছে, কাৰণ সিহঁতে নহ'লেতো আমালোকৰ এটা ৰিস্ক আছিল। যিহেতু আমি ৰাতি ওলাইছো, বাট ৰাস্তাত যদি কিবা এটা প্ৰব্লেম হৈ গ'ল হয়, তো সেইকাৰণে আমালোকক বহুত হেল্প কৰিছে, আমালোকক চিকিউৰিটি দি লৈ গৈছে, আমি ছেফলি আহি পাইছো। সেইটোৰ কাৰণে থেংকছ সিহঁতক বহুত।